Hello everyone, welcome to Pratham. আজিৰ পৰা আমি ম্যাথছৰ মক আৰম্ভ কৰিম আৰু এই প্ৰথম মকটোতে মই কিছুমান কথা কৈ লওঁ পাছত আৰু নকওঁ যে আমি যিবিলাক মক কৰিম ইয়াৰ বাহিৰত এক্সামত একোই নাই বহুত কম পসিবিলিটি আছে যে ইয়াৰ বাহিৰত কিবা আহিব কাৰণ মই প্ৰতিটো মকতে যেইটা মক আনো প্ৰতিটো মকতে মই বেলেগ বেলেগ টাইপৰ কোৱেশ্চন আনিম যিবিলাক ৰিপিট হৈ থাকে বহুত ৰিপিটেটিভ যিবিলাক টাইপ থাকে মই মক বিলাকত এড কৰি দি থাকিম বেলেগ বেলেগ মক বিলাকত আৰু যোৱাবাৰ আমি মাত্ৰ 3টা মক কৰিছিলো ম্যাথছৰ আৰু তাৰে পৰাই গোটেইবিলাক কোৱেশ্চন আহিছে এটা বা দুটা কিবা অলপমান বেলেগ আহিছে কিন্তু কনসেপ্ট সেমে আছিল গতিকে সোৱা এবাৰ আমি বহুত মক কৰিম এটা দুটা তিনিটা নহয় পাঁচটা ছয়টা যিমান এক্সামলৈ যিমান পাৰো হিমানে চেষ্টা কৰিম গতিকে তোমালোকে কি কৰিবা এটাও কোৱেশ্চন ইগনোৰ নকৰিবা যিমান কোৱেশ্চন আছে 18টা কৰিম কিয় কাৰণ 80টা কোৱেশ্চনৰ পেপাৰ 18টা মানে ম্যাথছ দিব তাতকৈ বেছি নিদিয়ে আমি কি কৰিম গোটেই বিলাক ধুনিয়াকৈ কৰিম আৰু এটাও কোৱেশ্চন তোমালোকে ইগনোৰ নকৰিবা এটাও মই তোমালোকক বাৰে বাৰে কৈছো আৰু কিছুমান কথা কৈলো মই যে মই এই পিডিএফ টো দি দিম টেলিগ্ৰামত যদি কোনোবা টেলিগ্ৰামটো জয়েন কৰা না কৰি লবা তাৰে পৰা তোমালোকে প্ৰিন্ট কৰি লব পাৰিবা গোটেই কেটা মক প্ৰিন্ট কৰি লবা আৰু ডেইলি প্ৰেক্টিস কৰিবা ডেইলি ম্যাথছ তো সদায় প্ৰেক্টিসৰ ওপৰতে নিৰ্ভৰ যদি কাৰোবাৰ ম্যাথছ উইক বহুতৰে ম্যাথছ উইক থাকে গতিকে প্ৰিন্ট কৰি লবা যদি প্ৰিন্ট কৰি নলোৱা এখন বহি বনাই লবা এক্সট্ৰাকৈ মক বুলি ওপৰত লিখি লবা যে ম্যাথছ মক বুলি ওপৰত লিখি লবা লিখি লৈ জিকেটা কোৱেশ্চনত বুজিছা বা জিকেটা কোৱেশ্চনত অলপমান কিবা লাগিছে তোমাৰ একেটা পাৰা নাই বা অলপমান কিবা হৈছে হেনেকুৱা টাইপৰ কোৱেশ্চন বিলাক সেই বহিখনত লিখি থৈ দিবা আৰু এটা কথা দুখন তিনিখন A4 সাইজ পেপাৰ থৈ দিবা তাতে কি কৰিবা মই যিবিলাক ফৰ্মুলা দিম আজিৰ ক্লাছটোতে মই বহুত কেইটা ফৰ্মুলা দিম এনেকুৱা যিমান ক্লাছ হ'ব যিকেইটা ফৰ্মুলা তোমালোকে নাজানা সেই A4 সাইজৰ পেপাৰখনত লিখি থবা আৰু ৰেগুলাৰ কি কৰিবা ৰাতিপুৱা উঠি এবাৰ পঢ়িবা ফৰ্মুলা কেইটা এবাৰ পঢ়িবা সদায় যদি ম্যাথ ষ্ট্ৰং কৰিব খুজিছা মই যেনেকৈ কৈছো তেনেকৈ কৰি থাকা এক্সামত যদি 18টা কোৱেশ্চনৰ 18টা নোৱাৰা তেতিয়া মোক কবা ধৰি ললা কিবা এটা কোৱেশ্চন বহুত কিবা আহি গল তুমি নোৱাৰিলা তুমি ম্যাথছত অলপমান উইক গতিকে 18টা কোৱেশ্চন ধৰি ললো তুমি নোৱাৰিলা তথাপিও তুমি 16টা বা 17টা পাৰিবাই যদি তুমি ডেডিকেটেডলি মই যেইটা ভিডিও দিও ম্যাথছৰ গোটেই কেটা কৰিবা মই ডিফাৰেন্ট টাইপস প্ৰজিটো মকত আনিম আৰু যিকেটা কোৱেশ্চন মই ভাবো যে এক্সামত বেছিকৈ আহিব পাৰে হেকেটা কোৱেশ্চন মই মকত ৰিপিট কৰি থাকিম যাতে তোমালোকৰ মাইন্ডত বহি যায় এক্সামত আহিলে যাতে লগ কৰি দিব পাৰা ভাবিবই না লাগে গতিকে তেনেকুৱা টাইপত মই বস্তুবিলাক কৰিম গতিকে তোমালোকেও ফলো কৰিবা মই যেনেকৈ কৰিব গতিকে এতিয়া তোমালোকে কৰা প্ৰথমে আৰু 18ৰ ভিতৰত কিমান পোৱা হেটো কমেন্ট কৰি কবা আৰু ক্লাছটো কেনেকুৱা লাগিল হেটো কবা গতিকে ভিডিওটো আৰম্ভ কৰো প্ৰথমটো কোৱেশ্চন কি The angle between the minute hand and the hour hand of a clock at 3 p.m. 3টা বাজিলে ঘড়ীৰ যিডাল মিনিটৰ আছে কাইট আৰু যিডাল ঘণ্টাৰ আছে সেই দুডালৰ মাজত কিমান ডিগ্ৰী কোণ হ'ব সোৱা এনেকুৱা কোৱেশ্চন আহিবও পাৰে নাহিবও পাৰে কিন্তু যদি আহি যায় বেলেগে পাৰিলে তুমি নোৱাৰিলে তো কথাটো বেয়া হৈ যাব কাৰণ এনেকুৱা টাইপৰ কোৱেশ্চন আহি থাকে বহুত এক্সামত সেই কাৰণে মই এড কৰি দিছো এইটো কোৱেশ্চন গতিকে যদি কোনোবা পাৰা নাই নতুনকৈ দেখিছা এইটো কোৱেশ্চন ইয়াৰ এটা ফৰ্মুলা থাকে মই তোমালোকক কৈছো নহয় যে A4 সাইজৰ পেপাৰ এখন থবা এখন দুখন তিনিখন তাতে যিমান মই ফৰ্মুলা কও আজিৰ পৰা গোটেই বিলাক লিখি যাবা তাতে ইয়াৰ এটা ফৰ্মুলা কি আছে যেতিয়া তোমালোকক কয় বা ঘড়ীত 3টা বাজি 30 মিনিট হৈছে 3:30টা বাজিছে বা 2:15 হৈছে বা 3:14 হৈছে যিয়ে নকক যদি তোমালোকক খুদে যে ইয়াৰ কোনটো কিমান হ'ব তেতিয়া এংগল কি কোনটো কিমান হ'ব তেতিয়া ইয়াৰ এটা সূত্ৰ আছে কি 11/2 m - 30h এইটো সূত্ৰ একদমে বহাই লবা মাইন্ডত কি 11/2 m - 30h এতিয়া সোৱা m মানে কি যেটো মিনিট দিয়া থাকিব ইয়াতে মিনিট 0 দিয়া আছে h মানে কি যেটো ঘণ্টা দিয়া থাকিব ইয়াতে ঘণ্টা কিমান দিয়া আছে 3 এতিয়া একোই নাই এইটো কোৱেশ্চনত এই সূত্ৰটো যদি তুমি জানা 1 সেকেন্ডৰ কোৱেশ্চন গতিকে সোৱা জাস্ট বহাই দিয়া 11/2 m মানে কিমান মিনিট 0 3টা বাজিছে মানে কি 0 মিনিট 0 ঘণ্টা কিমান 30h h মানে কিমান 3 h মানে 3 এতিয়া কৰি দিয়া শূন্যৰ লগত এটো পূৰণ কৰি দিয়া কিমান হ'ব শূন্য হ'ব 30ৰ লগত 3 পূৰণ কৰি দিয়া 90 গতিকে এটা মাইনাস প্লাস আলত কথা নাই 90 আমি পাম
-90 পাম কিন্তু সেইটো মাইনাছ প্লাছ ইয়াত মেটাৰ নকৰে 90 পাইছা তাৰ মানে কি 90 ডিগ্ৰী কিমান সহজ চোৱা এইটো জাষ্ট মনত থাকিব লাগে এইটো কুৱেশ্যন আহিব পাৰে নাহিব পাৰে 50-50 চান্স কিন্তু আহি যোৱাটো ডাঙৰ কথা নহয় কাৰণ প্ৰেডিক্ট একদমে কৰিব নোৱাৰা কি আহিব গতিকে ভালকৈ শিকি লোৱা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 2 প্ৰথমে তোমালোকে নিজে কৰা তাৰ পাছত মোৰ সলিউশনটো চাবা এতিয়া চোৱা কি কৈছে দ্য লেন্থ এণ্ড ব্ৰেথ অফ এ ৰুম আৰ 8 মিটাৰ্ছ এণ্ড 6 মিটাৰ্ছ এটা ৰুম এইটো এটা ৰুমৰ লেন্থ কিমান কৈছে 8 মিটাৰ আৰু ব্ৰেথ 6 মিটাৰ টম ৰানছ এলং দ্য 4 ৱালছ এণ্ড ফাইনেলি এলং এ ডায়গনেল ইন অৰ্ডাৰ টু কেটছ জেৰী টমে দৌৰিছে চাৰিওফালে ৱালখনৰ চাৰিওফালে এনেকৈ চাৰিওফালে দৌৰিছে গোটেইখিনি দৌৰি লাষ্টত কি কৰিছে ডায়গনেলৰ দৰে কিবা বাদ দৌৰিছে ডায়গনেল মানে কি এইডাল হ'ল ডায়গনেল এইডাল এনেকৈ এবাৰ দৌৰিছে কি কৈছে টম ৰানছ এলং দ্য 4 ৱাল চাৰিওখন ৱালত এবাৰ দৌৰিছে কাষে এণ্ড ফাইনেলি এলং এ ডায়গনেল আৰু এবাৰ এনেকৈ দৌৰিছে এনেকৈ দৌৰি গৈছে এবাৰ এতিয়া সুধিছে যে টমে কিমান দূৰ দৌৰিছে টোটেল ডিষ্টেঞ্চ কভাৰ্ড বা টমে কিমান দূৰ দৌৰিছে এইটো কুৱেশ্যনো প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন মই প্ৰিভিয়াছ ইয়াৰৰ পৰা উঠাই দিছোঁ এতিয়া তোমালোকে নিজে পাৰিব লাগে যে এইটো 8 হ'লে এইটো 8 এইটো 6 আৰু তোমালোকে জানাই যে ৰেক্টেংগুলাৰ কি পেৰিমিটাৰ 2l + b 2 * l + b কিমান 14 8 6 14 14 2 28 পালা তোমালোকে এতিয়া 28 যেতিয়া পালা 28 কি পালা ৱালখনৰ চাৰিওফালে যেতিয়া দৌৰিছিল তেতিয়া 28 পালা এতিয়া অকল ৱালখনতে দৌৰা নাই ডায়গনেলো দৌৰিছে এই ডায়গনেলডাল এইডালো দৌৰিছে গতিকে এইডাল যেতিয়া দৌৰিছে এইডালৰো আমাক লেন্থটো লাগিব গোটেইটো সুধিছে নহয় কিমান দৌৰিছে বুলি গতিকে চোৱা এইটো এটা ৰাইট এংগল ট্ৰায়েংগল যদি ৰাইট এংগল ট্ৰায়েংগল হয় এইটো পাইথাগোৰাছ লগাই দিয়া এতিয়া চোৱা পাইথাগোৰাছটো তোমালোকে লগাবা তাৰে আগতে কওঁ মই তোমালোকক আগতে কৈছিলোঁ কি কৈছিলোঁ যে ট্ৰিপলেটছবিলাক মনত ৰাখিব লাগে ট্ৰিপলেটছ কি 2 3 4 2 3 4 কি লিখি দিলোঁ ট্ৰিপলেটছ কি আছে 3 4 5 5 12 13 এইবিলাক কিছুমান নাম্বাৰ থাকে আমাৰ মনত থাকিব লাগে এইবিলাক কেতিয়া কামত আহে চোৱা ইয়াতে মোৰ কেলকুলেশ্যন বহুত কমি যাব কেনেকৈ কমি যাব এইটো এনেকৈ ত্ৰিভুজ আছে এইটো 8 এইটো 6 অ'কে এতিয়া চোৱা এইটো ৰাইট এংগল ট্ৰায়েংগল এতিয়া পাইথাগোৰাছ লগালে তুমি লিখিব লাগিল যোগ কৰিব লাগিল মাইনাছ কৰিব লাগিল এতিয়া চোৱা কেনেকৈ কৰিবা এইটো 2 কাটি দিয়া 2 4 গুণ 8 2 কাটা যায় আছে 2 3 গুণ 6 এতিয়া চোৱা 4 পালা 3 পালা এইটো চোৱা 3 পালা 4 পালা এইটো 3 এইটো পালা 4 এতিয়া হ'ব লাগে কি 5 হ'ব লাগে তাৰমানে এইটো 5 হ'ব আমি 2 কাটি দিছিলোঁ গতিকে ইয়াৰ লগত 2 এটা পূৰণ কৰি দিওঁ 5 2 গুণ 10 গতিকে আমি ডায়গনেল কিমান পালোঁ 10 পালোঁ গতিকে 28 লগত 10 যোগ কৰি দিলে কিমান হ'ব 38 হ'ব গতিকে তোমালোকে বুজি পাইছা এই ট্ৰিপলেটছটো মনত ৰাখিবা কেনেকৈ কৰে তোমালোকে যদি কাটা কাটি কৰি দিবা 2 গৈছে 2 4 বাৰ গৈছে 2 এইটো 3 বাৰ গৈছে 3 4 পাই গ'লোঁ তাৰ মানে যিটো দীঘল বাহু থাকে দীঘল বাহুটোৰ লেন্থটো সদায় এইটো দীঘলটো হ'ব ডাঙৰটো 5 তাৰমানে এইটো 5 হ'ব লাগিব 3 4 5 লিখি দিছোঁ যিহেতু আমি 2 কাটি দিছিলোঁ সেইকাৰণে 2টো পূৰণ কৰি দিলোঁ ইয়াত এতিয়া 5 2 গুণ 10 এইটো কিন্তু পাহৰি নাযাবা কাৰণ যদি পূৰণ কৰি নিদিয়া ভুল হৈ যাব কাৰণ আমি 2 কাটিছিলোঁ এইফালে সেইকাৰণে 5 2 গুণ 10 হ'ল আৰু তোমালোকে পাইথাগোৰাছ লগাইও কৰিব পাৰা কিন্তু অলপ টাইম লাগি যায় এনেকৈ হ'লে সহজতে হৈ যায় গতিকে এইটো পালোঁ 38 এতিয়া কুৱেশ্যন নম্বৰ 3 কি আছে যে দ্য আৰাবিক নিউমেৰেল ফৰ ইমান তাৰমানে এইটো ৰোমান দিছে ইয়াৰ সংখ্যাটো কি সুধিছে এতিয়া যিবিলাকে VCDCৰ যোনে কৰা নাছিলা মক তোমালোকে কৰি ল'বা মেথছৰ মককেইটা বহুত বেছি ইম্পৰ্টেণ্ট বস্তু তাতেও আছে কাৰণ একে আহিব প্ৰায় মেথছ একো ডিফাৰেণ্ট নাই VCDCত যি আহিছিল ইয়াতেও সেয়ে আহিব গতিকে চোৱা যদি কোনোবা নাজানা মই কৈ দিওঁ আমি কেনেকৈ মনত ৰাখোঁ ৰোমান নাম্বাৰ LCD টিভি যে থাকে LCD টিভি আৰু এটা L মানে হ'ল 50 C মানে 100 D মানে 500 আৰু M মানে হ'ল 1000 LCD টিভি তাৰ লগত M 50 100 500 আৰু 1000 এইটো তোমালোকে মনত ৰাখিবা এতিয়া এটা বস্তু ইয়াৰ লগত জানিবলগীয়া কি যে আজিৰ পৰা কিন্তু নকওঁ এইটো মকতে কৈছোঁ ৰোমান নাম্বাৰ যদি নেক্সট কিবা মকত ৰোমান নাম্বাৰ দিওঁ তেতিয়া কিন্তু এইবিলাক এক্সপ্লেইন নকৰোঁ গতিকে চোৱা ধৰি ল'লোঁ D আছে D মানে কিমান 500 এতিয়া চোৱা এই ৰোমান সংখ্যা যিটো দিয়া থাকিব যিকিনো যদি ৰাইট সাইডে কিবা লিখি যাওঁ আমি তেতিয়া সংখ্যাটো বাঢ়ি যায় ধৰি ল'লোঁ ইয়াত D আছে D মানে কিমান 500 ইয়াৰ লগত এটা x দি দিলোঁ x মানে কি 10 তাৰমানে কি হ'ল 510 প্লাছ হৈ গ'ল এতিয়া চোৱা এতিয়া ধৰি ল'লোঁ D আছে D মানে 500 যদি লেফ্ট ফালে আমি কিবা লিখোঁ লেফ্ট এইফালে লেফ্ট
যদি লেফ্ট ফালে আমি 10 লিখি দিলোঁ তাৰমানে 500তকৈ 10 কম তেতিয়া মাইনাছ হৈ যায় কিমান হৈ যাব 500 10 গ'লে 490 হৈ গ'ল এতিয়া এইটোই বস্তু তোমালোকে মনত ৰাখিবা LCD আৰু M আৰু যদি ৰাইট সাইডে যায় প্লাস হৈ থাকে আৰু যদি লেফট সাইডে যায় ডাঙৰ সংখ্যা যদি লেফট সাইডে কিবা সৰু সংখ্যা থাকে তেতিয়া ইয়াৰ পৰা মাইনাছ হৈ যায় ইয়াতে d মানে 500 আছিল 10 তো 500তকৈ সৰু গতিকে যদি লেফট ফালে এনেকৈ থাকে মাইনাছ হৈ যায় সেইকাৰণে 490 হৈ গ'ল গতিকে ৰাইট সাইডে গ'লে বাঢ়ি যায় লেফট সাইডে থাকিলে কমি যায় এতিয়া তেনেকৈ এইটো কৰা M মানে মই ক'লো কি LCD M মানে 1000 দুটা M আছে মানে কি 1000 2000 হ'ল CD এতিয়া মই তোমালোকক কি কৈছিলো ডাঙৰ যদি লেফট ফালে কিবা থাকে C টো ডাঙৰ নে D টো ডাঙৰ D টো ডাঙৰ এতিয়া D টো যদি ডাঙৰ D লেফট ফালে C আছে C টো সৰু C মানে কি পাইছিলো 100 D মানে 500 এতিয়া 500 ৰ পৰা যদি 100 গুচি যায় কিমান হ'ব 400 পালো আমি ওকে 2000 পালো 400 পালো তাৰপিছত চোৱা XL এতিয়া X টো ডাঙৰ নে L টো ডাঙৰ L টো ডাঙৰ X মানে 10 L মানে কি L মানে 50 এতিয়া তাৰ মানে কি L ৰ লেফট ফালে X টো আছে লেফট ফালে থাকিলে মাইনাছ হয় বুলি কৈছিলো যদি L ৰ পৰা 10 যায় 50 ৰ পৰা 10 গলে কিমান হ'ব 40 পালো আৰু কি আছে এবাৰ VII গতিকে এইটো V মানে হ'ল 5 আৰু এই কেইটাটো সৰু 5 তকৈ গতিকে ৰাইট সাইডে থাকিলে প্লাস হয় বুলি কৈছিলো 5 ৰ লগত 2 যোগ হৈ গ'ল কিমান হ'ল 5 ৰ লগত 5 6 7 হ'ল 7 এটা কিমান পালো 2447 এইটো অপশন নম্বৰ ডি 2447 গতিকে এইখিনিয়ে এইটোৱে ৰোমান নাম্বাৰ ইয়াতকৈ একো আৰু জানিবলগীয়া নাই যদি এক্সামত আহে এইখিনি জানিলেই হৈ যাব গ্ৰেড 3 গ্ৰেড 4 ৰ কাৰণে আৰু নেক্সট কিন্তু মই এইবিলাক নুবুজাও এটা সব কোৱেশ্চন নম্বৰ 4 এইটো মই প্ৰত্যেকটো মগতে দিওই কাৰণ এইটো বস্তু বহুত আহি থাকে VCDC ত আহা নাই কিন্তু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত আহি যাব পাৰে গতিকে চোৱা ৰিপিট হৈ কি আছে ৰিপিট হৈ থকা বস্তুটো আমি প্ৰথমে চাব লাগে কি ৰিপিট হৈছে 1 2 1 2 1 2 আৰু ডট দি আছে তাৰমানে আৰু 1 2 1 2 1 2 ৰিপিট হৈ আছে আমি এনেকৈ নিলহি কেনেকৈ লিখিব পাৰো 5.12 লিখি ওপৰত এডাল ড্যাশ দি দিব পাৰো ড্যাশ দিলে কি তাৰমানে 1 2 1 2 1 2 ৰিপিট হৈ আছে এতিয়া চোৱা যেটো ৰিপিট হৈ থাকে আমি কি যেতিয়া আমি ফ্ৰেকশনত লৈ যাও তেতিয়া কি কৰো যেটো ৰিপিট হৈ থাকে যেটা সংখ্যা ৰিপিট হৈ থাকে সেইটা 9 লিখো দশমিকৰ এইফালে যেটা সংখ্যা ৰিপিট হৈ থাকে এইফালৰ লগত আমাৰ মেটান নাই আকৌ দশমিকৰ এইফালে যে কেইটা ৰিপিট হৈ থাকে আমি সেইটা 9 লিখো কেইটা ৰিপিট হৈ আছে দুটাই সংখ্যা আছে দুয়োটা ৰিপিট হৈছে দুটা সংখ্যা গতিকে দুটা সংখ্যা দুটা 9 লিখিলো এটা ওপৰ ফালে কি কৰো গোটেই সংখ্যাটো লিখি গোটেই সংখ্যা মানে 5 1 2 1 2 1 2 নহয় কিয় কাৰণ 1 2 1 2 টো ৰিপিটে হৈছে গতিকে আমি বাৰে বাৰে নিলিখো এবাৰে লিখিম 5 1 2 লিখিম লিখি যেটো ৰিপিট হোৱা নাই সেইটো আমি মাইনাস কৰি দিম ৰিপিট কি হোৱা নাই 5 টো ৰিপিট হোৱা নাই গতিকে 5 টো আমি মাইনাস কৰি দিম গতিকে 512 ৰ পৰা 5 গলে কিমান 12 পৰা 5 গলে 7 গতিকে 507 তলত 99 এইটো आंसर এইটো কোড আছে ডি গতিকে বুজি পাইছা তোমালোকে যেটো গোটেই কেইটা লিখিবা ওপৰত লিখি যেটো ৰিপিট হোৱা নাই 5 টো ৰিপিট হোৱা নাই সেইটো বিয়োগ কৰি দিবা ৰিপিট নোহোৱাটো বিয়োগ কৰি দিবা হৈ গ'ল आंसर কোৱেশ্চন নম্বৰ 5 তোমালোকে প্ৰথমে নিজে কৰা একদম ইজি মই কৰি দিও কি 6 স্কয়াৰ 36 প্লাস 4 স্কয়াৰ 16 মাইনাস অফ মানে কি পূৰণ 20 দুগুণ 40 প্লাস 40 গতিকে 40 তো কাটাই গ'ল দুটা তাহলে 40 আর এটো হবে 52 ইয়ার आंसर হবে 52 এতিয়া সোয়া কোশ্চেন নাম্বার 6 প্রথমে নিজে করা তার পাছত চাবা সলিউশন এটা কি কইছে ডাবল এইটো আইছিল ভিসিডিসিত আইছিল এইটো মই তোমালোকক ইংলিশৰ ক্লাছতো কৈছো যে যিবিলাক ভিসিডিসিত কোশ্চেন আইছিল মই মক বিলাকতে ঘুমাই দিম তাতে বুজাম আৰু এক্সট্ৰাকে মই আৰু তাৰে ক্লাছ নানো সলিউশন কৰি কেনে এতিয়া সোয়া যদি এনেকুৱা কোশ্চেন থাকে কেনেকুৱা যে ডাবল হৈ গৈছে যদি সিম্পল ইন্টারেস্টৰ কোশ্চেন দেই যদি সিম্পল ইন্টারেস্টৰ কোশ্চেন দিয়ে আৰু কয় তোমাক যে ডাবল হৈ গৈছে ট্ৰিপল হৈ গৈছে 6 গুণ হৈ গৈছে 7 গুণ হৈ গৈছে 8 গুণ হৈ গৈছে যিমান আৰু যদি কিবা গুণ হোৱাৰ কথা কয় ইয়াত ডাবল হোৱাৰ কথা কৈছে গতিকে ইয়াৰে এটা ডাইৰেক্ট ফৰ্মুলা আছে কি ফৰ্মুলা আছে তোমালোকক মই কৈছো A4 পেজত লিখি লবা যদি সিম্পল ইন্টারেস্ট থাকে দেই এইটো কিন্তু কম্পাউন্ড ইন্টারেস্টত নহয় অনলি সিম্পল এটো কি ফর্মুলা n - 1 * 100 বাই আমাক কি খুদিছে রেট খুদিছে রেট খুদিলে আমি ইয়াত t টো লিখিম t টো লিখি ইকুয়াল টু r লিখি দিম
ওকে n - 1 * 100/t = r আৰু যদি তোমাক এনেকেও সুধিব পাৰে ৰেট নুসুধি কি সুধিব পাৰে জানা তোমাক ৰেটটো দি দিব তোমাক সুধিব কি ইয়াতেতো টাইমটো দি দিছে 10 ইয়াৰ্ছ তোমাক দি দিব ৰেট যে 10% দি দিব সুধিব কিমান বছৰ টাইমটো সুধিব গতিকে যিকিনো সুধিব পাৰে তেতিয়া কি কৰিবা n - 1 * 100 তলত হৈ যাব এবাৰ r যদি তোমাক টাইম সোধে ইয়াত 10 বছৰ দিছে যদি কেই বছৰ সোধে ৰেটটো দি থয় তেতিয়া হ'ব এইটো সূত্ৰ গতিকে তোমালোকে লিখি লোৱা এটাই লিখি ল'লেই হ'ল এই দুটা জাষ্ট চেঞ্জ কৰি দিলেই হৈ যায় কথা নাই n - 1 * 100 এতিয়া আমি লিখিছা ফৰ্মুলাত মিলে নে নাই n মানে কি n মানে যিমান গুণ হোৱা বুলি কয় ইয়াতে 2 গুণ হোৱাৰ কথা কৈছে ডাবল মানে 2 গুণ যদি 3 গুণ কয় n ৰ ভ্যালু 3 হ'ব যদি 4 গুণ কয় n ৰ ভ্যালু 4 হ'ব ডাবল বুলি কৈছে n ৰ ভ্যালু 2 - 1 এটো সূত্ৰ ইনটু 100 / টাইম কিমান দিছে আমাক 10 বছৰ এতিয়া চোৱা 10 কাটি দিলো 10 বাজ যাব 10 দুগুণ 100 2 পৰা 1 গলে কিমান 1 1 * 10 হ'ল ইকুৱেল টু 10 গুণ কিমান 10 গতিকে 10% হ'ল ৰেট সুধিছিল 10% ইয়াৰ এনসাৰ 10 কি সহজ আছিল যদি কোনোবা পাৰা নাছিলা কি ইজি কোৱেশ্চন আছিল চোৱা জাষ্ট ফৰ্মুলাটো বহাই দিলে হৈ গ'ল একোই নাই n মানে যিমান গুণ হৈ থাকে তোমাক ক'ব নহয় যে 5 গুণ যদি আছিল কিমান অমুক কিমান হ'ব টাইম কিমান হ'ব বা ৰেট কিমান হ'ব গতিকে এনেকে কৰিবা কোৱেশ্চনটো এটা কোৱেশ্চন নাম্বাৰ 7 তোমালোকে নিজে কৰা প্ৰথমে কি কৈছে ৰম্বাস A rhombus having sides of 13 cm has a diagonal of 24 cm. এটা ৰম্বাসৰ বাহু কেইডালৰ জোখ হৈছে 13 cm আৰু এডাল ডায়াগনেল আছে 24 cm গতিকে তাৰ এৰিয়া কিমান হ'ব ৰম্বাসটোৰ এৰিয়া সুধিছে ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা কি হাফ ইনটু ডায়াগনেল 1 ইনটু ডায়াগনেল 2 দুডাল ডায়াগনেল থাকিব গতিকে দুডাল ডায়াগনেল দুডাল পূৰণ হাফ ইনটু d1 ইনটু d2 এটো হ'ল ৰম্বাসৰ এৰিয়াৰ ফৰ্মুলা এতিয়া সো আমাক কি দিছে যে বাহু দিছে ইয়াতো বাহু নাই ডায়াগনেলে আছে ফৰ্মুলাটোত ডায়াগনেল এডাল দিছে এডাল ডায়াগনেল আমি নাজানো গতিকে আমি উলিয়াই ল'ব লাগিব এডাল গতিকে তোমালোকক মই কৈছো ফৰ্মুলা লিখি লবা এইটো ফৰ্মুলা লিখি লোৱা ৰম্বাস এৰিয়া অফ ৰম্বাস এতিয়া চোৱা যদি এনেকে এডাল বাহু দি থৈ দিয়ে আৰু এডাল ডায়াগনেল দি থৈ দিয়ে তেতিয়া আমি সেকেন্ড ডায়াগনেলডাল আৰামত উলিয়াব পাৰো কেনেকে তাৰ এটা ডাইৰেক্ট কি আছে ডাইৰেক্ট এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি লিখি লোৱা তোমালোকে এতিয়া সাইড স্কয়াৰ ইকুৱেল টু d1/2 হোল স্কয়াৰ প্লাস d2/2 হোল স্কয়াৰ এইটো হ'ল ফৰ্মুলা ওপৰত তো মুছি দিও এইটো মই ওপৰত ধুনিয়াকৈ লিখি দিও লিখি লোৱা এক্সামত আহি যোৱাটো একো ডাঙৰ কথা নহয় আজিকালি তোমালোকে গমে পাইছা একোৱে প্ৰেডিক্ট কৰিব নোৱাৰা সাইড স্কয়াৰ ইকুৱেল টু d1/2 হোল স্কয়াৰ প্লাস d2/2 হোল স্কয়াৰ এতিয়া তোমালোকে ইয়াত বহাই দিয়া সাইডটো দিয়া আছে 13 স্কয়াৰ মানে মই ডাইৰেক্ট লিখি দিলো 169 ইকুৱেল টু d1 মানে দিয়া আছে 24/2 হোল স্কয়াৰ প্লাস d2 ৰ ভ্যালু আমি নাজানো d2/2 হোল স্কয়াৰ আমি d2 ৰ ভ্যালু নাজানো গতিকে 169 ইকুৱেল টু 2 এৰে কেবা যাব 12 বা যাব 12 দুগুণ 24 12 স্কয়াৰ মানে কিমান 144 প্লাস এইটো স্কয়াৰ কৰিলে কি হ'ব d স্কয়াৰ বাই 2 দুগুণ 4 এইটো হ'ব গতিকে 144 ক ইফালে লৈ যোৱা কিমান হ'ব 9 4 গলে কিমান 5 6 4 গলে 2 25 ইকুৱেল টু d স্কয়াৰ বাই 4 এইটো পালো এতিয়া d স্কয়াৰৰ ভ্যালু কিমান হ'ব এইটো পূৰণ হৈ যাব d স্কয়াৰ ইকুৱেল টু 25 4 গুণ 100 d স্কয়াৰ যদি 100 হয় d মানে কিমান হ'ব 10 কাৰণ 10 স্কয়াৰ মানে 100 গতিকে আমি d টোৰ ভ্যালু পাই গলো 10 d1 দিয়া আছিল 24 d টোৰ ভ্যালু পালো 10 গতিকে আমি এতিয়া ৰম্বাসৰ ফৰ্মুলাত লিখি দিম হাফ ইনটু d1 কিমান 24 d2 কিমান পালো 10 এতিয়া কৰি দিয়া 2 এৰে কিমান পাৰো 2 5 গুণ 10 গতিকে 2 গুণ 4 120 ইয়াৰ आंसर হ'ব 120 গতিকে তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই আৰু এবাৰ চাই লবা একোই কৰা নাই জাস্ট ফৰ্মুলাটোত বহাই দিছো সিম্পলিফাই কৰি দিছো d স্কয়াৰ মানে 100 পাইছো গতিকে d টোৰ ভ্যালু কিমান পাই গলো আমি 10 d2 মানে যেডাল সেকেন্ড ডায়াগনেল আছিল আৰু ফৰ্মুলাত বহাই দিলো হৈ গল গতিকে একদমে মুখস্থ ৰাখি লবা যিমান গেটা মই ফৰ্মুলা কও একদম বেছি টান বস্তু মই একো পঢ়োৱা নাই ইজি বস্তু এইবিলাকে এক্সামত আহিব এটা কোৱেশ্চন নম্বৰ 8 পাৰ্সেন্টেজ চেপ্টাৰটো তোমালোকে একদমে ষ্ট্ৰং কৰি লবা কাৰণ এইবাৰো তিনিটামান কোৱেশ্চন পাৰ্সেন্টেজৰে আহিছে
It is in an examination 94% of the candidates passed and 114 failed. How many students appeared? এটা এক্সামত আছিল 94% ষ্টুডেণ্টে কি কৰিলে পাছ কৰিলে বাকি কেইজনে ফেইল কৰিলে কিমানজনে ফেইল কৰিলে 114 জনে এতিয়া সুধিছে টোটেল কিমান ষ্টুডেণ্ট আছিল টোটেলটো আমি কি ধৰো সদায় 100% ধৰো টোটেল মানে 100% এতিয়া কি কৈছে 94% এ পাছ কৰিছে এই 100% অৰ 94% এ পাছ কৰিছে গটিকে যদি 94% এ পাছ কৰিছে ফেল কিমানে কৰিছে 6% এ কৰিছে 94 600 টোটেল 100 94 এ পাছ কৰিলে 6% ফেল কিন্তু আমাক 6% এ ফেল কৰা বুলি কোৱা নাই আমাক কি কৈছে 114 জনে ফেল কৰা বুলি কৈছে গটিকে 114 জন আমি পালো কৈছে কিহতে আমি পাইছো 6% তাৰ মানে 6% অৰ ভ্যালু কিমান 114 6% মানে তাৰ মানে 114 দুইটা সমান এতিয়া আমাক কি লাগে আমাক লাগে 100% অৰ ভ্যালু গটিকে যদি আমি 6% এ 114 হৰণ কৰি দিও 1% অৰ ভ্যালু পাই যাম আমাক লাগে 100 অৰ ভ্যালু গটিকে 100 পূৰণ কৰি দিয়া 100% এতিয়া সোৱা কি হ'ব 6 গুণ 6 আৰু এফালে যাব 5 6 9 গুণ 54 গটিকে 19 আৰু 100 কিমান 1900 হ'ব 1900 পার্সেন্টেজ তো কাটা যাব 1900 গটিকে ইয়াৰ আনসার হ'ব 1900 গটিকে একদম ইজি কোয়েশ্চন আছিল একো কৰা নাই জাস্ট সিম্পল কোয়েশ্চন Question number 9 তোমালোকে নিজে কৰা A vendor purchases 40 dozen bananas for 1250 এজন দোকানীয়ে কি কৰিছে 40 ডজন কল কিনিছে 1250 টকাত 40 ডজন কল কিনিছে 1250 40 ডজন মানে কি এক ডজনত যেটো 12টা 12 4 গুণ কিমান 480 গটিকে 480 টা বানানা কিনিছে 1250 টকাত আউট অফ দিস 50 were rotten and cannot sell ইয়াৰে 30 টা পচি গল যাৰ কাৰণে বেচিব নোৱাৰিলে যদি 30 টা পচি যায় কেইটাৰ হ'ব তাৰ হাতত এতিয়া 450 টা থাকিল 30 টা তো হি বেচিবই নোৱাৰে বাদ দিলো হেগেটা at what rupees per dozen he should sell the remaining bananas হি এতিয়া কিমান টকাত বাকি থকা কলখিনি বেচিব লাগিব to make a profit of 20% যদি হি 20% লাভ কৰিব লাগে হি এটা জিগেটা বাকি থাকিল এই 450 টা বানানা এক ডজনত হি কিমান টাকৈ বেচিব লাগিব যাতে তাৰ 20% লাভ হয় কত 20% লাভ হয় 1250ত 1250 টকাত কৈ ইয়াত তাৰ 20% লাভ হ'ব লাগিব এটা কিমান টকাত বেচিব লাগিব এতিয়া সো ইয়াত যদি 20% লাভ হ'ব লাগে কিমানত বেচিব লাগিব হেতুটো জানিব লাগিল আমি এতিয়া ইয়াৰে যদি 20% লাভ হ'ব লাগে এতিয়া তোমালোকক মই এটা বস্তু কম একদম গুৰুত্ব দি শুনিবা 20% মানে কিমান 1/5 কেনেকৈ পালো 20% মানে এইটো 20 divided by 100 গটিকে 20 গুণ 20 20 5 গুণ 1/5 গটিকে এইবিলাক তোমাৰ মুখৰ মনতে থাকিব লাগে 20% মানে 1/5 25% মানে 1/4 এইবিলাক এতিয়া সো জিতু তলত থাকে হেতু সদায় মেইন বস্তু বুলি আমি ধৰি লও বেস এইটো বেস জিতু আছে সদায় এইটো মেইন কি মেইন এতিয়া কলে বুজি পাবা যদি তোমালোকক কয় 20% বাঢ়ি গৈছে এতিয়া সো 20% লাভ কৰা মানে কি 20% বাঢ়ি যাব লাগিব ইয়াতকৈ আৰু 20% বাঢ়ি যাব লাগিব তাৰ মানে যদি তোমালোকক কেনেকৈ বাঢ়ি যোৱা বুলি কয় তেতিয়া কি কৰিবা তলৰ ভ্যালুটো সদায় সেম থাকিব মনত ৰাখিবা তোমালোকৰ টাইম বাছি যাব যদি এনেকৈ কৰা তলৰ ভ্যালুটো সেম থাকিব আৰু ওপৰত যেটো থাকে হেতু যোগ কৰি দিবা পাছে একে কিমান 6 তাৰ মানে এইখিনি দামত কি বেচিব লাগিব আৰু যদি কয় 20% লছত বেচিব লাগে কি কৰিব লাগিব তলৰ পাঁচটো পাছে থাকিব ওপৰৰ একটো মাইনাস কৰি দিবা মাইনাস কৰি দিলে কিমান হ'ব পাছৰ পৰা এক গলে 4 যদি লছত কৰে এইখিনিত বেচিব তাৰ মানে গতিকে বুজি পাইছা যদি জি কয় এনেকুৱা কোৱেশ্চন নহয় যেনেকুৱা কোৱেশ্চন নাথাকক যদি কয় 20% লাভ হৈছে তলত 5 ওপৰত তো জি থাকে যোগ কৰি দিবা জি পার্সেন্ট নাথাকক ফ্ৰেকশনটো লিখিবা ধৰি ললো 1/8 আছে তোমাক কয় যে লাভ হৈছে 8 একটো যোগ হৈ যাব 9 এইটো এতিয়া এপ্লাই কেনেকৈ কৰিবা এইটো চোৱা এটো এপ্লাই কেনেকৈ কৰিবা 1250ত লাভ কৰিব লাগে 1250ত 20% লাভ 20% মানে 1/5 লাভ কৰিব লাগে কি বুলি কৈছো যোগ কৰি দিবা ওপৰত তো পাছে আকে 6 আৰু এইটো কৰি দিয়া পাই যাবা পাছেৰে কৰা এইটো 5 2 গুণ 10 5 5 গুণ 25 0 25 6 গুণ কিমান 25 6 গুণ 150 আৰু এটা 0 0 1500 গতিকে হি এতিয়া বেচিব লাগে 1500 টকাত বেচিব লাগে এটো তোমালোকে এনেকৈ কৰিব পাৰা 1250 ইনটু 120% 20% লাভ মানে কি 100% আছিল আগতে 1250 মানে 100% 20% লাভ লাগে 120% 120/100 তাৰ মানে 120% এনেকৈ কৰিব পাৰা কিন্তু তেনেকৈ কৰিলে ক্যালকুলেশন কমি যায় অলপ
এতিয়া চোৱা 1500 টকাত বেচিব লাগে সি কেইটা বানানা 450টা বানানা এতিয়া চোৱা 450টা বানানা যদি 1500 টকাত বেচিব লাগে এটো যদি আমি হৰণ কৰি দিও এটা বানানাৰ দাম পাই যাম 450 ৰে যদি 1500 হৰণ কৰি দিও এটা বানানাৰ দাম পাম আমাক কি সুধিছে এটা বানানাৰ দাম হোদা নাই কেইটাৰ সুধিছে পাৰ ডজন যে এক ডজনত কেইটাকে বেচিব লাগিব যদি এটাৰ পাও আমি আমাক লাগে 12 দি পূৰণ কৰি দিও 00 কাটা গল 5 9 গুণ 45 5 3 গুণ 15 0 3 3 গুণ 9 3 10 গুণ 30 3 4 গুণ 12 10 4 গুণ কিমান হল 40 গতিকে আমি এক ডজন 40 টকাকৈ বেচিব লাগিব গতিকে বুজি পাইছা তোমালোকে একোই কৰা নাই এটো এটা বানানাৰ ভ্যালু আমাক লাগে 12টাৰ এক ডজনৰ কথা কৈছে 12 পূৰণ কৰি দিছো আৰু ওলাই গল যদি কোনোবাই বুজি পোৱা নাই একদম সিম্পল কৈ বুজাইছো মই একদম সিম্পল জোনে একদমে না জানে তেনেকে বুজাইছো পুৰা গতিকে তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো এটা কোৱেশ্চন নম্বৰ 10 each of the two equal angles of a triangle is twice the third angle যে each of the two angles of a triangle যে এটা triangle আছে তাৰে two equal angles দুটা angle সমান এটা triangle আছে তাৰে দুটা angle সমান আৰু এই দুটা angle কি বুলি কৈছে is twice the third angle এই third angle তোৰ যিমান ভ্যালু ধৰি ললো এটোৰ 5 তেতিয়া এটোৰ হ'ব 10 10 এই দুইটাটো সমান যে ইয়াৰ দুই গুণ বুলি কৈছে যে এই দুটা angle ইয়াৰ দুই গুণ এতিয়া আমাক সুধিছে সৰু angle-টো কিমান সুধিছে আমাক এতিয়া আমি কেনেকৈ কৰিম আমি ৰেশিও লৈ লম কি ৰেশিও লম তিনিটা angle a b c আমি কি জানো তিনিটা angle-ৰ যোগফল সদায় 180 ডিগ্ৰী গতিকে আমাক ইয়াত কি কৈছে যে দুটা angle থাৰ্ড নম্বৰটোতকৈ দুগুণ গতিকে থাৰ্ড নম্বৰটো আমি 1 বুলি ধৰি লও আমি যি কিনো ধৰি লব পাৰো আমি 1 বুলি ধৰি ললো সহজ হ'ব তেতিয়া আৰু কি এই দুটা angle ডাবল বুলি কৈছে ইয়াতকৈ ডাবল হ'ব লাগিলে কি 1 2 গুণ 2 এইটো 2 হ'ব আৰু দুইটা যেটো সমান এইটো 2 হ'ব দুটা angle সমান এই দুটা সমান আৰু ইয়াতকৈ দুগুণ হৈ গল আমাৰ মিলি গল কোৱেশ্চন মতে এইটো এতিয়া আমি কি জানো তিনিটা angle-ৰ যোগফল 180 আমি ইয়াত তিনিটা angle-ৰ যোগফল কি পাইছো 2 2 4 4 1 5 তিনিটা angle-ৰ যোগফল 5 পাইছো কিন্তু আমি জানো 5 মানে কি 180 ডিগ্ৰী হ'ব লাগে আমি পাইছো 5 এতিয়া আমাক কি সুধে স্মলেষ্ট সৰু angle-টো কি সৰু angle-টো হল 1 টো সৰু যিহৰ ভ্যালু লাগে তোমাক হেতু পূৰণ কৰি দিবা ইফালে ওলাই যাব এতিয়া 5 ৰে কৰা 5 3 গুণ 15 3 ৰল 5 6 গুণ 30 গতিকে 36 গুণ 36 গতিকে आंसर হ'ব 36 ডিগ্ৰী একদম ইজি কোৱেশ্চন আছিল পাৰিছে চাগে সকলোৱে কোৱেশ্চন নম্বৰ 11 এইটো আছিল ক'ত ভিচিডিসি সেক্ৰেটাৰিয়েট এতিয়া এইটো কোৱেশ্চন কৰা তোমালোকে এতিয়াতো পাৰাই চাগে চাইছে সকলোৱে সলিউশন কৰবাত নকৰবাত যে দা মাৰ্ক প্ৰাইস অফ এ দখনা ওয়াজ 2000 টকা যে দখনাৰ যেটো মাৰ্ক প্ৰাইস আছিল হেতুৰ কিমান কৈছে 2000 বাট দা শপকিপাৰ অফাৰড এ ডাবল ডিসকাউন্ট দিছে এবাৰ 20% ডিসকাউন্ট দিছে এবাৰ 15% ডিসকাউন্ট দিছে এটা হাউ মাচ ডিড হি ফাইনালি সেল দা দখনা যে দখনাটো লাষ্টত কিমান দামত বেচিলে 2000 টকা দাম আছিল এবাৰ 20% ডিসকাউন্ট দিলে আকৌ 15% ডিসকাউন্ট দিলে এতিয়া মই তোমালোকক অলপ আগতে কৈছিলো যে যদি কমাব লাগে বা বঢ়াব লাগে কেনেকৈ লিখিব লাগে 20% মানে কি 1/5 এটা ডিসকাউন্ট দিয়া বুলি কৈছে তাৰ মানে কি মাইনাস কৰিছে তাৰ মানে 5 ৰ পৰা 1 যাব 4 হ'ব তোমালোকক মই কৈছো দে প্ৰথমে বুজাইছো 15% মানে কিমান 15/100 5 3 গুণ 15 5 20 গুণ 100 তাৰ মানে কিমান 3/20 এইবিলাক তোমালোকৰ মনতে থাকিব লাগে 15% মানে কিমান 3/20 এতিয়া মই তোমালোকক কি কৈছো যদি কমাই দিয়ে তেতিয়া মাইনাস কৰি দিব লাগে তলতটো সদায় কিন্তু সেম থাকে তলতটো সদায় সেম 20 মানে ডিসকাউন্ট দিছে 20তকৈ 3 কমি গৈছে কিমান হৈছে 17 হৈছে 20 আছিল 20ৰ 3 কমাই দিছে ডিসকাউন্ট দিছে 17 গতিকে বুজি পাইছা মই ভাবিছো তোমালোকে কি কবা সুধিছো মই আগতেও বুজাই দিছো গতিকে এতিয়া তোমালোকে এইটো বস্তু তেনেকৈ কৰিব লাগিব যে দাম কিমান আছিল 2000 প্ৰথমে কিমান ডিসকাউন্ট দিলে 20% মানে কিমান 1/5 ডিসকাউন্ট দিলে মই কেনেকৈ লিখিব দিছো তলত থাকিব ওপৰটো -4 ইনটু 15% মানে কিমান পালো 3/20 তলতো 20 থাকিব ডিসকাউন্ট দিছে 20 ৰ পৰা ওপৰত 3 টো মাইনাস হৈ যাব কিমান হ'ব 17 হ'ব আৰু তো একো নাই এইখিনি এতিয়াখিনি কৰি দিয়া কিমান হ'ব 2 শূন্য কাটা গেল কিমান 2 100 বাৰ গল 5 ৰে কিবা যাব এটো 20 গুণ 100 17 4 গুণ কিমান 68 দুগুণ কিমান হ'ব 68 দুগুণ 16 হাতে গলে 136 আৰু এটা 0 আছিল 1360 কি ইজি আছিল তাৰপিছত চোৱা what is the third proportional to 28 and 112 এতিয়া মই তোমালোকক ইয়াতে দুটা বস্তু বুজাম
থাৰ্ড প্ৰপৰ্চনেল আৰু ফ'ৰ্থ প্ৰপৰ্চনেল তৃতীয় সমানুপাতিক আৰু চতুৰ্থ সমানুপাতিক এতিয়া যদি তোমালোকক এনেকুৱা কুৱেশ্যন দিয়ে যদি কোনোবাই নাজানা একদম ইজি বস্তু ফৰ্মুলা দিম মই তোমালোকক আগতে কৈছোঁ লিখি থৈ দিবা থাৰ্ড প্ৰপৰ্চনেল যদি উলিয়াব দিয়ে তাৰে ফৰ্মুলা কি বি স্কুৱেৰ বাই এ এতিয়া বি কোনটো এ কোনটো যিটো প্ৰথমে আছে সেইটো এ বুলি ধৰি ল'বা যিটো ছেকেণ্ডত আছে সেইটো বি বুলি ধৰি ল'বা এতিয়া বি স্কুৱেৰ বাই এ বহাই দিওঁ আমাৰ হয়নে নাই বি কিমান 112 স্কুৱেৰ মানে কি দুটা 112 পূৰণ আৰু এ মানে কিমান আছে 28 এতিয়া 28ৰে কাটাকাটি কৰি দিয়া কেইবাৰ যাব 4 বাৰ যাব 28 4 গুণ 112 তাৰপিছত 112 4 গুণ পূৰণ কৰি দিয়া 4 2 গুণ 8 হ'ব 8 এটা অপশ্যনতে আছে লাষ্টত এইটো এই দুটা পূৰণ কৰি দিলে 448 পাই যাবা গতিকে একদম ইজি আছিল তাৰপিছত চোৱা যদি তোমালোকক কয় ফ'ৰ্থ প্ৰপৰ্চনেল এইটোতো থাৰ্ড দিছিল যদি ফ'ৰ্থ দিয়ে ফ'ৰ্থ দিলে তাৰে ফৰ্মুলাটো কি বি চি বাই এ এইটো তোমালোকে লিখি থৈ দিয়া যদি ফ'ৰ্থ প্ৰপৰ্চনেল দিয়ে ফ'ৰ্থ প্ৰপৰ্চনেল এতিয়া ফ'ৰ্থটো কেনেকৈ ক'বা তাতে কেনেকৈ দিব জানা কুৱেশ্যনত যে দিব 2,4 আৰু 6 গতিকে ইয়াৰে ফ'ৰ্থ প্ৰপৰ্চনেল কি হ'ব তেনেকৈ দিব তিনিটা দিব এতিয়া তোমালোকক ক'লৈ মই প্ৰথমটো এ ধৰি ল'বা দ্বিতীয়টো বি ধৰি ল'বা তৃতীয়টো চি ধৰি ল'বা এতিয়া অপশ্যনত চোৱা বি চি বাই এ বি চি পূৰণ কৰি বি মানে 4 চি মানে 6 এ মানে 2 এতিয়া পূৰণ কৰি 2 2 গুণ 4 6 2 গুণ 12 গতিকে ফ'ৰ্থ প্ৰপৰ্চনেল হ'ব 12 গতিকে দুয়োটা হয়তো এক্সামত থাৰ্ড উলিয়াব দিব হয়তো ফ'ৰ্থ উলিয়াব দিব গতিকে দুয়োটা ফৰ্মুলা লিখি লোৱা থাৰ্ড দিলে বি স্কুৱেৰ বাই এ ফ'ৰ্থ দিলে বি চি বাই এ Thus question number 13 running at a speed of 60 km/h a train passes through a 1.5 km tunnel in 2 minutes what is the length of the train so যদি এখন ট্ৰেইনে 60 কিলোমিটাৰ বেগেৰে গৈ আছে এটা টানেলৰ মাজেৰে গৈছে যিটোৰ দৈৰ্ঘ্য কিমান 1.5 কিলোমিটাৰ দীঘল টানেলটোৰ মাজেৰে গৈছে 2 মিনিটত গৈছে what is the length of the train length সুধিছে length মানে কি ডিসটেন্স সুধিছে ট্ৰেইনৰ এতিয়া চোৱা ট্ৰেইন বস্তুটো বহুত বেছি ইম্পৰ্টেন্ট বহুত আহি থাকে এটা তোমালোকক দুটামান সৰু সৰুকৈ মই কনসেপ্ট কৈ দিও কি ট্ৰেইন এখন যদি এডাল পোলেৰে যায় পোষ্ট এটা আছে ধৰি ললো হেতুৰে গৈছে আৰু ধৰি ললো মানুহ এজন থিয় হৈ আছে মানুহজনক পাৰ কৰি গৈছে তেতিয়া এই মানুহজন বা পোলটো আমি নধৰো কি নধৰো দৈৰ্ঘ্যটো ট্ৰেইনখনত ধৰি ললো 200 মিটাৰ দৈৰ্ঘ্য 200 মিটাৰ দীঘল ট্ৰেইনখন গতিকে আমি ট্ৰেইনখনৰে লেন্থটো ধৰিম যেটো ডিসটেন্স ধৰিম ডি টো আমি এইটো ধৰিম 200 ইহতৰ একো নাই ইহতক 00 কিন্তু এই ডি টো কেতিয়া আমি বেছিকৈ ধৰিম যেতিয়া এখন ধৰি ললো এখন ট্ৰেইন ৰখি আছে এই ট্ৰেইনখন ৰখি থকা ট্ৰেইনখন এই ট্ৰেইনখনে পাৰ কৰি গল তেতিয়া এই ট্ৰেইনখনৰ যিমান দৈৰ্ঘ্য ধৰি লোৱা এই ট্ৰেইনখন 300 মিটাৰ তেতিয়া দুয়োটা যোগ কৰি দিব লাগিব ডি টো কিমান হ'ব আমিতো জানো ডি = st ফৰ্মুলা ডি = st তেতিয়া ডি টো কিমান হৈ যাব এই দুয়োটা যোগ কৰি দিব লাগিব 500 হৈ যাব এতিয়া ধৰি ললো এটা টানেল পাৰ কৰিছে টানেল এটো ধৰি ললো এটা গুহা এটা পাৰ কৰিছে টানেল এটা পাৰ কৰিছে টানেল এটা পাৰ কৰিলে টানেলটো কিমান দীঘল বুলি কৈছে 1.5 এতিয়া এই ট্ৰেইনৰ লেন্থৰ লগত এই টানেলটোৰ লেন্থ যোগ কৰি দিব লাগিব ধৰি ললো ট্ৰেইনখনে এখন প্লেটফৰ্ম পাৰ কৰিছে ডি টো কিমান হ'ব তেতিয়া ট্ৰেইনখনৰো লেন্থটো লাগিব আৰু প্লেটফৰ্মখনৰো লেন্থটো লাগিব গতিকে তোমালোকে বুজি পালা যদি পোষ্ট পাৰ হৈ যায় পোল বা মানুহ এজন পাৰ হৈ যায় থিয় হৈ আছে তেতিয়া একো ডিসটেন্স আমাক যোগ কৰিব নালাগে যদি কিবা টানেল পাৰ হ'ল এখন ৰখি থকা ট্ৰেইন পাৰ হৈ গ'ল বা এটা ষ্টেচন পাৰ হৈ গ'ল সেই ষ্টেচনৰো দৈৰ্ঘ্য লাগিব এতিয়া তোমালোকে কোৱেশ্চনটো কৰিলে আৰু ভালকৈ বুজি পাবা যদি কোনোবা নাজানা কি running at a speed of 60 km/h 60 km/h গৈছে আমাক কি হৈছে ডিসটেন্স এটা ডিসটেন্স দিয়া আছে কিমান 1.5 কিলোমিটাৰ 1.5 কিলোমিটাৰ দিয়া আছে এতিয়া মই তোমালোকক কি কৈছো ডিসটেন্স কি কৰিব লাগিব ট্ৰেইনখনৰো আৰু যদি টানেল পাৰ হৈ যায় বা কিবা পাৰ হৈ যায় ষ্টেচন পাৰ হৈ যায় দুয়োটা যোগ কৰিব লাগিব গতিকে আমি ট্ৰেইনৰ লেন্থটো নাজানো x ট্ৰেইন আৰু দুয়োটা যোগ হ'লে ডি হ'ব গতিকে এইটো ডি বাই কি হ'ব আমাক কি কৈছে 60 কিলোমিটাৰ বেগেৰে গৈছে 60 কিলোমিটাৰ/h ইকুৱেল টু কিমান মিনিটত গৈছে 2 মিনিট 2 মিনিট মানে কিমান 2 মিনিটটো আমি কি কৰো 2 দি আমি 60 ৰে হৰণ কৰি দিও 2 আমি 60 ৰে হৰণ কৰি দিও তেতিয়া এটো ঘন্টা হৈ গ'ল মিনিটটো আমি ঘন্টা কৰি দিলো বেলেগ একো কৰা না 2 মিনিটটো 60 ৰে ডিভাইড কৰি দিছো এতিয়া চোৱা 60 তো কাটা গ'ল দুয়োটা কিমান ৰল 1.5 + x = 2 এতিয়া কিমান হ'ব x ৰ ভ্যালু তুমি পাই যাবা 1.5 তো কি কৰা হেফালে লৈ যোৱা 2 ৰ পৰা 1.5 গলে কিমান হ'ব 0.5 ৰব
0.5 মানে কিমান 500 মিটাৰ গতিকে এনসাৰ পাই গ'লো 500 মিটাৰ একদম ইজি আছিল আমি এটো কিয় আৱাৰ কৰি ললো কাৰণ আমি গোটেই কেইটা ভ্যালু সেম হ'ব লাগিব কিলোমিটাৰ পাৰ আৱাৰত আছে গতিকে আমি মিনিটটো আৱাৰ কৰি লৈছো এইটো 6 কিলোমিটাৰত আছে ঠিকই আছে কিলোমিটাৰ পাৰ আৱাৰত আছিল এইটো কিলোমিটাৰত আছে গতিকে এইটো মিনিটত আছে কিলোমিটাৰ পাৰ আৱাৰ লাগে আমাক সেই কাৰণে এই দুইটো 60 ৰে হৰণ কৰি দিছো ওকে বেলেগ একো কৰা নাই ফৰ্মুলাত পাতি দিছো হৈ গ'ল কোৱেশ্চন নম্বৰ 14 কি কৈছে এ কাৰ ট্ৰেভেলছ 281 কিলোমিটাৰ ইন দা ফাৰ্স্ট আৱাৰ যে প্ৰথম ঘণ্টাত 281 কিলোমিটাৰ যায় এণ্ড 163 কিলোমিটাৰ ইন দা সেকেন্ড আৱাৰ যে দ্বিতীয়টো ঘণ্টাত 163 কিলোমিটাৰ যায় হোৱাট ইজ দা এভাৰেজ স্পীড অফ দা কাৰ ফৰ দা হোল জাৰ্নি সোৱা এটা কথা কম মই যেতিয়া কিবা এটা নতুন বস্তু পঢ়াম মই ক্লাছটোত আজি ধৰি ললো এইবিলাক নতুনকৈ পঢ়াইছো তেতিয়া মই তাৰে কনসেপ্টবিলাক ধুনীয়াকৈ কৈ দিম কিন্তু নেক্সট টাইম যদি মই এইটো কোৱেশ্চন দিও নেক্সট মকত তেতিয়া কিন্তু মই ইমান বুজাই নাথাকো ডাইৰেক্ট কৈ দিম ইমান নুবুজাও আৰু যদি তাতেও নেক্সট মকতো কিবা নতুন বস্তু দিও তেতিয়া হেতু বুজাম কিন্তু যেটো বস্তু মই ৰিপিট কিবা দিম হেতু বস্তু নুবুজাও সেই কাৰণে তোমালোকে একদম মক নাম্বাৰ 1 ৰ পৰা ফলো কৰি যাবা তেতিয়া বস্তুবিলাক এক লিংক হৈ যায় দেখিব একদম মই তেনেকুৱাকৈ পঢ়াম যাতে তোমালোকৰ 18টা মানে আহিব 18ৰ ভিতৰত যাতে 18 থাকে তেনেকুৱা টাইপতে পঢ়াম তোমালোকে জাস্ট চকু মুজি কৰি যোৱা মোটাতে নহয় তোমালোকে যতে নহক ততে প্ৰেক্টিস কৰা কিন্তু মই যিকেটা পঢ়াও সেইকেটা মুঠতে নেৰিবা আৰু এখন বহি বনাই মই কৈছো অলৰেডি আৰু নকও কোৱেশ্চন কৰো এক আৰ এতিয়া চোৱা ইয়াতে কনসেপ্টটো কি এভাৰেজ স্পীডৰ কনসেপ্ট কি এভাৰেজ স্পীড যদি উলিয়াব লাগে আমি কি কৰিব লাগে টোটেল ডিসটেন্সটো কি কৰিব লাগে টোটেল যিমান ডিসটেন্স হয় সেই ডিসটেন্সটো আমি টোটেল টাইমেৰে ডিভাইড কৰি দিব লাগে টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম এইটো হল এভাৰেজ স্পীডৰ ফৰ্মুলা এতিয়া টোটেল ডিসটেন্স আমাক কিমান দিছে এ কাৰ ট্ৰেভেলছ 281 কিলোমিটাৰ 281 কিলোমিটাৰ দিছে প্ৰথম কেতিয়া কৈছে ফাৰ্স্ট আৱাৰ 1 ঘণ্টাত এহিনি গৈছে আৰু 163 কিলোমিটাৰ এইটো এটা ডিসটেন্স দিছে কেতিয়া গৈছে সেকেন্ড আৱাৰ দ্বিতীয় ঘণ্টাত এটা ডিসটেন্স টোটেল কিমান পালো আমি 281 আৰু 163 3 1 4 14 হাতে গল 1 2 2 4 444 পালো ওকে 444 পালো টোটেল ডিসটেন্স এটা টোটেল ডিসটেন্স কত লিখিব লাগিব ওপৰত লিখিব লাগিব 444 টোটেল টাইম কিমান লাগিছে ইয়াতে 1 ঘণ্টা ইয়াতে 1 ঘণ্টা 2 ঘণ্টা লাগিছে টোটেল 2 ঘণ্টা লাগিল ইয়াতে 1 ঘণ্টা ইয়াতে 1 ঘণ্টা এটা হৰণ কৰি দিয়া কই নাই এটো হৰণ কৰি দিয়া 2 পাবা গতিকে ডি অপশন হ'ব একদম ইজি একই নাই টোটেল ডিসটেন্স বাই টোটেল টাইম এটা কোৱেশ্চন নম্বৰ 15 কি কৈছে কৰা তোমালোকে প্ৰথমে নিজে যদি কোনোবাই জানা এইবিলাক স্কিপ কৰি যাবা জনে নাজানা চাই লবা ধুনীয়াকৈ দা এভাৰেজ weight of P and his 3 friends is 55 kg P এজন মানুহ P আছে আৰু তাত তিনিজন লগ আছে 1 2 3 তিনিজন লগ আছে হিয়তৰ কি কৈছে এভাৰেজ weight কিমান বুলি কৈছে 55 kg এভাৰেজ weight এতিয়া যদি টোটাল কিমান জন আছে P আৰু তিনিজন টোটাল 4 জন আছে গতিকে 4 জন মানুহ যদি আছে হিয়তৰ এভাৰেজ 45 kg গতিকে হিয়তৰ সাম কিমান হ'ব যোগফলটো কিমান হ'ব বয়সৰ যদি আমাক বয়সৰ যোগফল লাগে আমি কি কৰো এভাৰেজটো যেটো এভাৰেজ থাকে হেতু যিমান জন মানুহ থাকে হে যদি পূৰণ কৰি দিও 4 জন মানুহে পূৰণ কৰি দিও 5 গুণ 20 শূন্য হাতে গেল 2 5 গুণ 20 22 220 গতিকে হিয়তৰ বয়সৰ যোগফল হল 4 জনৰে বয়সৰ যোগফল কিমান পালো 220 পালো ওকে এতিয়া কি কৈছে if P is 4 kg more than the average weight of his 3 friends এতিয়া কি কৈছে P 4 kg ওজন বেছি কিমান বেছি হিয়তৰ পিলক যে তিনিজন বন্ধু আছিল 1 2 3 তিনিজন বন্ধু আছিল সেই তিনিজন বন্ধুৰে যিমান weight সেই এভাৰেজ weight কৈ পিৰ weight 4 kg বেছি এতিয়া হিয়তৰ এভাৰেজ weight কিমান আমি নাজানো গতিকে যেটো বস্তু আমি নাজানো হেতু আমি কি ধৰিলো x বুলি ধৰিলো হিয়তৰ এভাৰেজ weight x আমি জানো হিয়তৰ গোটেই কেজনৰ মিলি টোটাল কিমান weight 220 kg হিয়তৰ টোটাল weight হিয়তৰ তিনিওৰে এভাৰেজ weight কিমান নাজানো আমি x বুলি ধৰি লৈছো যদি তিনিজনৰে এভাৰেজ weight x হিয়তৰ বয়সৰ যোগফলটো কিমান হ'ব যিমান এভাৰেজ পাও তাৰ লগত যিমানজন মানুহ থাকে পূৰণ কৰি দিও এভাৰেজ ধৰি লৈছো আমি x কেজন মানুহ তিনিজন গতিকে হিয়তৰ বয়সৰ যোগফল কিমান 3x গতিকে 3x পালো 3x আমি লিখো ইয়াতে 3x আৰু কিমান যোগ কৰিলে 220 পাম ইহতৰ বয়স এহিনি পালো 3x ইহতৰ বয়সৰ যোগফল 3x
আৰু পিৰ কিমান বয়স যে 4 কেজি বেছি সিহঁতৰ এভাৰেজ ৱেটতকৈ সিহঁতৰ এভাৰেজ ৱেট কিমান ধৰিছিলোঁ x ধৰিছিলোঁ xতকৈ 4 বেছি x + 4 xতকৈ 4 বেছি পিৰ ৱেট আৰু সিহঁতৰ এতিয়া চাৰিওজনৰে যোগফল আমি কিমান পাইছোঁ 220 পাইছোঁ যদি কোনোবাই বুজি পোৱা নাই বেক কৰি আৰু এবাৰ চাই ল'বা একোই কৰা নাই তিনিজনৰ এভাৰেজ ৱেট আমি নাজানো কাৰণে x বুলি ধৰি লৈছোঁ আৰু সিহঁতৰ বয়সৰ যোগফলটো কেতিয়া পাওঁ যদি আমি এভাৰেজৰ লগত যিমানজন মানুহ থাকে সেইটো পূৰণ কৰি দিওঁ তিনিজন মানুহ আছিল পূৰণ কৰি দিছোঁ 3x পাই গ'লোঁ সিহঁতৰ বয়সৰ যোগফল আৰু পিৰ ৱেট কিমান বুলি কৈছে সিহঁতৰ যিমান এভাৰেজ ৱেট তিনিজনৰ এভাৰেজ ৱেট x সিহঁততকৈ 4 বেছি বুলি কৈছে গতিকে xতকৈ 4 বেছি x + 4 এইটো পিৰ বয়স এইখিনি পিৰ ওজন এইখিনি বয়স বুলি কোৱা গৈছে পিৰ ওজন এইখিনি আৰু তিনিজনৰ ওজন হ'ল এইখিনি এতিয়া দুইখিনি ওজন যদি যোগ কৰি দিওঁ টোটেল আমি কিমান ওজন পাইছোঁ 220 গতিকে 220 লিখি দিছোঁ এতিয়া একো নাই কৰা 3x + x 4x + 4 = 220 গতিকে 4x = 220 পৰা যদি 4 যায় 216 এতিয়া x = 4 ৰে 216 হৰণ কৰি দিয়া 4 5 × 20 4 4 × 16 54 গতিকে x ৰ ভ্যালু পালো আমি কিমান 54 এতিয়া আমাক কি সুধিছে পিৰ বয়স সুধিছে পিৰ বয়স এতিয়া অপচনত 54 আছে তোমালোকে 54 মাৰি দিবা ভুল যাব কিয় আমাক পিৰ বয়স সুধিছে পিৰ বয়স আমি কিমান পাইছোঁ p is 4 kg more than the average weight of his 3 friends পিৰ বয়স সিহঁতৰ ফ্ৰেণ্ডছৰ এভাৰেজ ৱেটতকৈ 4 বেছি ইয়াত ধৰি লৈছোঁ চোৱা x + 4 পিৰ বয়স x + 4 x ৰ ভ্যালু পালো 54 + 4 কিমান 58 গতিকে x পিৰ বয়স 50 বয়স কোৱা যায় আছে বাৰে বাৰে পিৰ ওজন হ'ল 58 যদি বুজি পোৱা নাই বেক কৰি আৰু এবাৰ চাই ল'বা কোৱেশ্চন নম্বৰ 16 the simple interest earned by 4000 in 18 months at 12% per annum এনেকুৱা কোৱেশ্চনক দি দিব পাৰে ইজি কোৱেশ্চন জাষ্ট ফৰ্মুলাত বহাই দিয়া এইটো কোৱেশ্চন দিয়াৰ কাৰণ আছে কি কাৰণ কৈছোঁ কিছুমানে কি কৰে এনে নৰ্মেলি জানে কি 1 বছৰ কৰি দিলে 1 পূৰণ কৰি দিয়ে 2 বছৰ 2 পূৰণ কৰি দিয়ে এটা 18 মাহ আছে এইটো কেনেকৈ লিখিবা সেই কাৰণে মই এইটো কোৱেশ্চন দিছোঁ ফৰ্মুলা কি সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা কি SI = P/T/100 P মানে প্ৰিন্সিপাল আমাক 4000 দিছে R মানে ৰেট কিমান দিছে 12% T মানে কিমান দিছে 18 মাহ দিছে আৰু যদি 100 গতিকে SI ওলাই যাব যদি কোনোবা নাজানা মই কৈছোঁ প্ৰথমে লিখি ল'বা এতিয়া পিৰ ভ্যালু আমি লিখো কি 4000 ইনটু R কিমান 12% ইনটু এতিয়া চোৱা টাইম 18 মাহ বুলি কৈছে 18 মাহ বুলি যদি কয় তোমালোকে কেনেকৈ লিখিবা 1 বছৰত 12 মাহ আমাক কৈছে 18 মাহ বুলি 18/12 এনেকৈ লিখিবা যদি তোমালোকক কয় 12 দিন যে 12 দিনত কিমান হ'ল সিম্পল ইন্টাৰেষ্ট তেতিয়া কেনেকৈ লিখিবা 1 বছৰত 365 দিন তোমাক দিছে 12 দিন বুজি পাইছা এনেকৈ লিখি দিবা যি কয় যদি দিন কয় যদি কয় 200 দিন 1 বছৰত 365 দে ইয়াতে এইখিনি ঠাইত কি লিখিবা 365 220/365 গতিকে এনেকৈ লিখিবা ইয়াতে মাহৰ কথা কৈছে 1 বছৰত 12 মাহ আমাক কিমান মাহ কৈছে 18 তো সেইকাৰণে ওপৰত লিখি দিছোঁ এতিয়া কাটি দিয়া 12 কাটা গ'ল 2 শূন্য কাটা গ'ল 18 4 কিমান 72 আৰু এটা শূন্য আছে 720 গতিকে 720 এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ কি আছে 17 নম্বৰ যে when a number is divided by 893 the remainder is 193 যেতিয়া এটা নাম্বাৰ আমি কি নাম্বাৰ আমি নাজানো কোৱা নাই আমাক যে সেই নাম্বাৰটো যদি আমি 893 ৰে ডিভাইড কৰি দিওঁ ৰিমাইণ্ডাৰ ৰৈ যায় 193 এতিয়া যদি কি কৈছে if the same number is divided by 47 যদি সেই সেম নাম্বাৰটো 47 ৰে ডিভাইড কৰি দিওঁ the remainder will be তেতিয়া ৰিমাইণ্ডাৰটো কি হ'ব এতিয়া চোৱা যদি তোমালোকক এনেকুৱা টাইপৰ কোৱেশ্চন দিয়ে এইবিলাক কি ফিক্স প্যাটাৰ্নৰ কোৱেশ্চন ফিক্স প্যাটাৰ্ন মানে কি তোমালোকক সেম এনেকুৱা কোৱেশ্চন দি দিব এনেকৈ লিখিব মই যেনেকৈ লিখি দিছোঁ এনেকুৱা টাইপতে দিব তাতে কি ভ্যালুটো চেঞ্জ কৰি দিব 893 ঠাইত 200 দি দিব 300 দি দিব কিবা দি দিব গতিকে যদি এনেকুৱা টাইপৰ কোৱেশ্চন দিয়ে যে কিবা এটা নাম্বাৰ আমি নাজানো সেই নাম্বাৰটোক আমি কিবা এটাৰে ডিভাইড কৰি দিছোঁ কিবা এটা ৰিমাইণ্ডাৰ পাইছোঁ ওকে যদি এনেকুৱা টাইপৰ কোৱেশ্চন দিয়ে যিটো ৰিমাইণ্ডাৰ দিয়ে ৰিমাইণ্ডাৰ কি দিছে 193 যেটো ৰিমাইণ্ডাৰ দিয়ে সেইটোৱে সেই নাম্বাৰটো বুলি তোমালোকে ধৰি ল'লো সেই নাম্বাৰটো 193 আমাক তো কোৱা নাই when a number is divided by এটা নাম্বাৰ বুলি কৈছে আমি নাজানো সেইটো তোমালোকে কি যেটো ৰিমাইণ্ডাৰ থাকে সেইটো ধৰি ল'বা এতিয়া চোৱা 893 ৰে ডিভাইড কৰা বুলি কৈছে 893 ৰে তুমি এইটোক ডিভাইড কৰা কেবা যাব 0 বা যাব 0 বা যাব এইটো কি হ'ব 0 ৰিমাইণ্ডাৰ কিমান গ'ল 193 ৰ'ল
গতিকে চোৱা যিটো নাম্বাৰ দিয়ে সেইটোৱে তোমালোকে নাম্বাৰটো বুলি ধৰি ল'বা যিটো ৰিমাইণ্ডাৰ থাকে ৰিমাইণ্ডাৰ 193 আছিল 193 নাম্বাৰটো বুলি ধৰি লৈছোঁ ওকে এতিয়া আমাক কি কৈছে যদি সেই সেম নাম্বাৰটো 47 এৰে ডিভাইড কৰি দিওঁ এটা 193 বুলি আমি ধৰি লৈছোঁ এতিয়া সেই 193 আমি কি 47 এৰে ডিভাইড কৰি দিওঁ 47 এৰে ডিভাইড কৰিলে কিমান হ'ব 4 বাৰ যাব 4 বাৰ দিলে গ'লে কিমান হ'ব 28 ৰ ক্যালকুলেশন হলো 17 188 যদি হয় গতিকে কিমান হ'ব 5 হ'ব 5 বাকি ৰ'ব এতিয়া ইয়াতে 5 এনসাৰ হ'ল 5 গতিকে এইটোই আছিল একদম সহজ কোৱেশ্চন যেটো তোমালোকক ৰিমাইণ্ডাৰ দিয়ে ইয়াতে ৰিমাইণ্ডাৰ 0 দি দিব পাৰে 1 দি দিব পাৰে যি দি দিয়ে সেইটো ধৰি লবা সেইটো দিয়া কৈ যি দিয়ে পাছত 47 এৰে হৰণ কৰিব দিছে 10 এৰে দিয়ে 5 এৰে দিয়ে সেইটো নম্বৰে হৰণ কৰি দিবা ৰিমাইণ্ডাৰ পালা এনসাৰ পালা একদম ইজি কোৱেশ্চন নম্বৰ 18 ইজি কোৱেশ্চন কৰা তোমালোকে 10 men can finish a work in 25 days 10 জন মানুহে 25 দিনত এটা কাম কৰিব পাৰে after 12 days of work 12 দিনৰ কামৰ পিছত 3 more men were engaged in the to finish the work 12 দিন কি কৰিলে 10 জন মানুহে 12 দিন কাম কৰিলে লগ লাগি তাৰে পাছত কি হ'ল 3 জন নতুন মানুহ হিহঁতৰ লগত আহি গ'ল যে আমিও তোমালোকৰ লগত কাম কৰিম এতিয়া কি কৈছে যদি সেই কেজন মানুহ আৰু আহি যায় 3 জন মানুহ এতিয়া যিখিনি কাম বাকি থাকিল সেইখিনি কাম এতিয়া জলদি হৈ যাব কাৰণ 3 জন এক্সট্ৰা মানুহ আহি গ'ল এতিয়া সেই জলদি কিমান দিনত হ'ব বাকিখিনি কাম হেতু দিছে একো নাই 10 জন মানুহ 25 দিন লাগে 10 জন মানুহক যদি কাম এটা কৰোতে 25 দিন লাগে তাৰ মানে টোটাল কাম কিমান আছিল 10 পূৰণ 25 250 টা কাম আছিল তাৰ মানে টোটাল ওয়ার্ক হল কিমান 250 এতিয়া 250 টা টোটাল কাম এতিয়া আফটার 12 ডেজ 12 দিন কাম কৰিছে 10 জন মানুহে 12 দিন কাম কৰিছে 10 জন মানুহে যদি 12 দিন কাম কৰে কিমান কাম কৰিব 10 পূৰণ 12 120 টা কাম কৰিব এতিয়া 120 টা কাম কৰিলে কেইটা কাম বাকি ৰল 0 পাছত 2 গল 3 2 গলে 130 টা কাম বাকি ৰল এইকেইটা কাম ৰিমাইণ্ডাৰ এইখিনি কাম বাকি থাকিল এইখিনি কাম কি বুলি কৰা বুলি কৈছে 3 জন মানুহ আৰু আহি গল 10 জন মানুহ আছিল 3 জন মানুহ আহি টোটাল মানুহ হৈ গল 13 জন এতিয়া 130 টা কাম কৰোতে 13 জন মানুহৰ কিমান দিন লাগিব হৰণ কৰি দিয়া 130 টা কাম 13 জন মানুহৰ কেই দিন লাগিব 13 * 130 দিন লাগিব আই সৰি 10 দিন লাগিব কি কৈছো মই যে 13 দি 10 বাৰ গল দে 10 দিন লাগিব এইটো 10 এতিয়া ক্লাসটো হল খতম যদি কোনোবা সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি লোৱা আৰু তোমালোকৰ ম্যাথছৰ মার্কস অনাৰ দায়িত্ব মোৰ এইবিলাক ক্লাস কৰাৰ পাছত মই যেইটা মক দিম তাৰে পাছত যদি তোমালোকৰ মার্কস নাই ৰিজাল্টৰ দিনা মোক কবা তোমালোকে মই মানা কৰা কবা যে মই পঢ়িছিলো প্ৰথমৰ পৰা ম্যাথছ কিন্তু একো নাহিল পঢ়োৱা কিবা বেলেগ আহি গল কিবা আহি গল সো যদি বেলেগো আহি যায় এইবিলাক কনসেপ্টত বাইরে কি বেলেগ দিব ম্যাথছটো সেই কাৰণে বহুত ভাল বস্তু কি ভাল বস্তু যদি তোমালোকে কনসেপ্ট বিলাক জানা কৰিবলৈ একদম সহজ জানিলে জিকে দিকে পঢ়ি থাকিবা কিমান পঢ়ি থাকিবা কিন্তু কি আহে একো গ্যাৰান্টি নাই কিন্তু ম্যাথছত তোমালোকে এটা টাইম এন্ড ওয়ার্কৰ কনসেপ্টটো জানা কৰি দিলা জি কোৱেশ্চনে নাওক আৰু ম্যাথছৰ 50% কোৱেশ্চনটো বুজি পোৱা আৰু 50% কৰা 50% তোমালোকে কোৱেশ্চনটো যদি বুজি পাই যোৱা তোমালোকৰ 50% কোৱেশ্চনৰ এনসাৰ তেতিয়াতে হৈ গল যদি তুমি বুজি পাইছা কোৱেশ্চনটো 50% এনসার তোমাৰ হৈ গল এতিয়া তোমালোকে বাকিখিনি কৰা 50% কৰিলা তোমালোকৰ এনসার ওলাই গল গতিকে কোৱেশ্চনটো প্ৰথমে পঢ়ি বুজি চাবা তাৰ পাছত কৰিবা আৰু মই প্ৰতিটো টাইপৰে কোৱেশ্চন আনিম যিবিলাক বাৰে বাৰে ৰিপিট হৈ থাকে এটা টাইপো নেৰো গতিকে প্ৰতিটো ক্লাস ধুনিয়াকৈ ফলো কৰিবা নোৱাৰা কোৱেশ্চন বিলাক বহি এখনত ধুনিয়াকৈ লিখি লবা বা এইটো মই প্ৰিন্ট দি দিম প্ৰিন্ট কৰি উলাই লবা আৰু ডেইলি প্ৰেক্টিস কৰিবা এই কেইটা কোৱেশ্চনে ডেইলি প্ৰেক্টিস কৰিবা ডেইলি যদি পাৰাও তথাপিও ডেইলি প্ৰেক্টিস কৰিবা যদি তোমালোকে ম্যাথছত উইক ওকে আৰু পাৰাবিলাকটো ভালে কথা পাৰা তোমালোকে ফুল মার্কস পাবা ইমান টান কোৱেশ্চন এনেও নাই গতিকে এইখিনি আছিল ক'ব লগা যদি কোনোবা সাবস্ক্ৰাইব কৰা না কৰি লবা ভিডিওটো লাইক কৰি কমেন্ট কৰিবা নাম্বাৰ কিমান পালা 18 ৰ ভিতৰত আজিলৈ এইখিনি আছিল বাই বাই